স্লেব বিমত আপোনালোকে কি কি চেক কৰিব লাগে। ফাৰ্ষ্ট যিটো পইণ্ট আছে এইটো আপোনালোকে চাব লাগিব নাম্বাৰ অফ বাৰ্ছ, নাম্বাৰ যিটো দিয়া আছিলে, যিকেইটা ৰড দিয়া আছে এজ পাৰ ড্ৰয়িং মতে, এজ পাৰ ডিজাইন মতে, এইটো ঠিক আছেনে নাই। তাৰপিছত আপোনালোকে চাব লাগিব যিটো আমি LY4 নাইবা LY3 পজিশ্যনত যিটো স্পেচিং যিটো দিয়া হয়, ৰিঙৰ যিটো গেপ যিটো দিয়া হয়, এইটো ঠিক আছেনে নাই। তাৰপিছত আপোনালোকে চাব লাগিব এক্সট্ৰা বাৰখিনি আপোনালোকে দিছেনে নাই। তাৰপিছত যিটো হুক আমি প্ৰভাইড কৰোঁ, ৰিঙৰ যিটো হুক দিওঁ, এই হুকটো 135 ডিগ্ৰী এংগলত বেণ্ড হৈছে নাই এইটো আপোনাৰ চাব লাগিব। আৰু যিটো শ্বাটাৰিং কৰা হৈছে তাৰ বটম লেভেলটো পূৰা ঠিক আছেনে নাই। এই গোটেইখিনি চেক কৰাৰ পিছতহে আপোনালোকে বিমটো ডাউন দিব পাৰিব। আৰু তাত যিবোৰ প্ৰপাৰলি লেপিং থাকিব লাগে, লেপিংবোৰ ঠিক আছে নাই এইটো আপোনালোকে চাব লাগিব। প্ৰপাৰ পজিশ্যনত আছেনে লেপিংটো, এইখিনি আপোনালোকে চাব লাগিব, তেতিয়াহে শুদ্ধ হ'ব। বিমৰ লেপিং পজিশ্যন কোনটো, তলৰ ৰড ক'ত জইন দিব লাগে আৰু ওপৰৰ ৰড কোনখিনি পজিশ্যনত জইন দিব লাগে,